প্ৰথম কথাটো হৈছে মহাবীৰ লাচিত বৰফুকন কোন হয় জানিব লাগিব। মহাবীৰ লাচিত বৰফুকনে অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক। তেখেতে নিজৰ স্বজাতি অসম ৰক্ষাৰ বাবে তেখেতে আপোনাৰ নৰিয়া দেহাৰে যুদ্ধ কৰিছিল আৰু তেখেতে এটা দিনত গড় নিৰ্মাণ কৰিছিল আৰু তেওঁৰে নামত থকা এটা সংগঠনৰ একাংশ নেতাই যি নিকৃষ্ট কাম কালি দিনটোত কৰিলে সেয়া এক প্ৰকাৰ গৰিহণাৰ যোগ্য। আমি সহজভাৱে ল'ব পৰা নাই আৰু জ্যেষ্ঠ সাংবাদিক বিক্ৰম ৰঞ্জন ৰায় ডাঙৰীয়াৰ বাসগৃহত প্ৰৱেশ কৰি পেলাই ভাবুকি দিছে, অশ্লীল গালি-গালাজ কৰিছে, তেখেতৰ পৰিয়ালৰ সন্মুখত তেখেতক দুৰ্ব্যৱহাৰ কৰিছে আৰু এই সমগ্ৰ যিটো ঘটনা আছে ঘটনাটো এক প্ৰকাৰ সকলোৱে নিন্দা কৰিছে আৰু আমিও এই ঘটনাটো নিন্দা কৰিছোঁ। মূল কথাটো হৈছে যে যিকেইগৰাকী যুৱকে এই ঘটনাটো কৰিছে ইতিমধ্যে বিক্ৰম ৰঞ্জন ৰায় ডাঙৰীয়াই এটা গোচৰ ৰুজু কৰিছে অভয়াপুৰী থানাত আৰু গোটেই ঘটনাটো পুংখানুপুংখ এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰি পেলাই আৰক্ষীয়ে দৃষ্টান্তমূলক ব্যৱস্থা তেখেতসকলৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে। আৰু কথাটো হৈছে যে এটা বানান ভুল দেখুৱাই দিয়াৰ বাবে এই ধৰণৰ কাৰ্যপন্থা কিমান গ্ৰহণযোগ্য। মই বীৰ লাচিত সেনা যিটো সংগঠন আছে সেই সংগঠনটোক আমি বেয়া পাব নোৱাৰোঁ, কাৰণ বীৰ লাচিত সেনাই আমি দেখিছোঁ যে অসমৰ বিভিন্ন সামাজিক কাম হওক বা অসমীয়াৰ তেখেতসকলৰ স্বাভিমানৰ স্বাৰ্থত বীৰ লাচিত সেনাই বিভিন্ন সময়ত মাত মাতি আহিছে। কিন্তু বীৰ লাচিত সেনাৰ যিসমূহ উচ্চ পদস্থ নেতৃত্ব আছে তেখেতসকলে এই কথা বতৰাবোৰ চাব লাগে। অভয়াপুৰীত যিসমূহ যুৱকে এই কাণ্ডটো কৰিছে তেখেতসকলৰ বিৰুদ্ধে সাংগঠনিকভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই ধৰণৰ কাৰ্যপন্থাই আপোনাৰ গোটেই সংগঠনটোৰ যি গৰিমা আছে সেই গৰিমাও কিন্তু ম্লান কৰে আৰু সেয়েহে আমি বিচাৰিছোঁ যে বীৰ লাচিত সেনাও এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু এই ধৰণৰ উদ্ভণ্ডালি এই বাসগৃহত গৈ পেলাই এগৰাকী সাংবাদিকক ভাবুকি দিয়া কাৰ্যক তেখেতসকলে সংগঠনৰ তৰফৰ পৰা এটা তদন্ত তেখেতসকলে ঘোষণা কৰিব লাগে আৰু সংগঠনৰ পৰা এইসমূহ যুৱকক এক প্ৰকাৰ বহিষ্কাৰ কৰিব লাগে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ।